নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ কুমাৰ ৰায় সৰু মিনি ব্লগত সকলোকে স্বাগতম জনাইছো। আজি আমাৰ গাঁৱত তুলনি বিয়া হৈছে। তুলনি বিয়াৰ ডেকোৰেশ্যনটো কেনেকুৱা হ'ব বা কেনেকুৱা কৰিছে তাকে অলপ দেখুৱাবলৈ মই চেষ্টা কৰিছো। এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব বুলি আশা ৰাখিলো। প্ৰথম এন্ট্ৰেন্সটো এইটো হ'ল। ওপৰৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিব। আৰু মই ভিতৰলৈ গৈ আছো। ভিতৰতনো কেনেকুৱা বনাইছে বা কেনেকুৱা সজাইছে তাকে অলপ দেখুৱাম। এই পেণ্ডেলটো আমাৰ ঘৰৰ ওচৰৰ ককায়ৰে হয়। যদি আপোনালোকক তেনেকুৱা বিয়া বা এনেকুৱা কিবা লাগে তেনেহলে আপোনালোকে কল কৰিব পাৰে। মই এই দাদাজনৰ নাম্বাৰটো ওপৰৰ ডেসক্ৰিপচনত দি দিম। এয়া সব সকলো ৰাইজে ফূৰ্তি ফাৰ্তা কৰি আমি সব কাম কৰি আছো বা ৰাইজে কৰি আছে। মই অকল দেখুৱাবলৈহে চেষ্টা কৰিছো। বিয়া বা হেৰি বুলিলে কিমান আনন্দ লাগে আমাক সকলোৱে জানে। আৰু অলপ ভিতৰলৈ যাওঁ। এয়া হ'ব কাইলে ইয়াত ৰাইজক যিমানখিনি আহিব আলহী সিহঁতক খানা দিয়া ব্যৱস্থাৰ এইটো ৰুম। আৰু আমাৰ বৌহঁতে এয়া দেখিছে নহয়, পনীৰ চব্জি হ'ব। আৰু বৌহঁতেৰো আজি বিয়া বুলি ইমান মিচিকিয়া হাঁহি সকলোৰে দেখিছেনে, ফূৰ্তি ফাৰ্তা কৰি চবেই। আৰু আপোনালোকে গম পায় চাগে বিয়া বা কিবা হ'লে কেনেকুৱা ফূৰ্তি লাগে। এয়া চবৰে মুখত হাঁহি। আৰু এয়া ভিতৰলৈ আহিলো আৰু অলপ ভিতৰলৈ। ইয়াত কাইলে খানা বনোৱা হ'ব। আজি যিমান আলহী আহিছে সেই আলহীহঁতৰো কাৰণে খানা বনোৱা হৈছে। এয়া হৈ গ'ল ধ্ৰুৱদাও কেনেকুৱা কি হৈছে দূৰৰ পৰাই মানে চাবলগীয়া হয়। মালিকেতো চায়ে। আৰু এয়া চব এতিয়া আজি গধূলি সাজৰ কাৰণে খানা বনোৱা হৈছে। পানী দুটা কেৰাহীত উতলি আছে। আৰু ভিতৰলৈ যাওঁ বলক। আমাৰ বৌকো দেখাব লাগিব ন। কি কাম কলে বিহু